হয়, আজি আমি চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আমি বিশেষকৈ যোৱা 3 দিন আগত যি ND24 টক শ্ব' এখনত বিশেষকৈ গোৰ্খা জনগোষ্ঠীক লৈ এজন কংগ্ৰেছৰ মুখপাত্ৰ ছাইদুদ্দিন আহমেদ নামৰ এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তিয়ে গোৰ্খা জনগোষ্ঠীক বিভিন্ন অপমানসূচক মন্তব্য তেওঁ আগবঢ়াইছিলে। তাৰ বিৰুদ্ধে আমি চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আজি গোৰ্খা ছাত্ৰ সন্থাই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। বিভিন্ন প্ৰান্তত আমি পুতলিকা দাহ কৰিছোঁ। এটাই কথা, ছাইদুদ্দিন আহমেদে ইতিহাস পঢ়া নাই নেকি? আজি কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে তেওঁ আজি এটা গধুৰ দায়িত্বত থাকি গোৰ্খা জনগোষ্ঠীৰ বিষয়ে নেপালী বিদেশী বুলি তেওঁ অবৈধ বুলি তেওঁ অপমানসূচক মন্তব্য কৰিব, সেয়া গোৰ্খা ছাত্ৰ সন্থাই কোনোদিনেই গ্ৰহণ কৰিব নোৱাৰিব। সেয়া আমাৰ স্পষ্ট কথা। আজি আমি প্ৰতিবাদস্থলীৰ পৰা এটাই কথা তেওঁক স্পষ্ট ৰূপে আমি ক'ব খুজিছোঁ, অতি শীঘ্ৰে তেওঁ ইলেক্ট্ৰনিক মিডিয়াত আহি তেওঁ সমগ্ৰ গোৰ্খা জনগোষ্ঠীক আঁঠু কাঢ়ি যেতিয়ালৈকে ক্ষমা নিবিচাৰে তেতিয়ালৈকে গোৰ্খা ছাত্ৰ সন্থাই সমগ্ৰ অসম জুৰি প্ৰতিবাদ সাব্যস্ত কৰিব, সেয়া স্পষ্ট কথা। চাওক, আজি যি ইমান ডাঙৰ গোটেই সমগ্ৰ অসম জুৰি আজি বিভিন্ন গোৰ্খা জনগোষ্ঠীয়ে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো আজি কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ একদম নিমাতী কন্যা হৈ মনে মনে বহি আছে। আমি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপে কৈছোঁ, অনাগত যি অসম বিধানসভাৰ নিৰ্বাচন 2026ত আহি আছে, খুব সমাগত সেই নিৰ্বাচনত গোৰ্খা জনগোষ্ঠীয়ে গোৰ্খা অধ্যুষিত এলেকাসমূহত অসম প্ৰদেশ কংগ্ৰেছ বা কংগ্ৰেছ দলক প্ৰৱেশ নিষিদ্ধ কৰাৰ দৰে আমি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। যদি অনতিপলমে তেওঁ ছাইদুদ্দিন আহমেদক তেখেতলোকে তেওঁৰ প্ৰাথমিক সদস্যৰ পৰা তেওঁক যদি বহিষ্কাৰ নকৰে আৰু গৌৰৱ গগৈয়ে নিজে আহি ইলেক্ট্ৰনিক মিডিয়াত সমগ্ৰ অসম জুৰি যি গোৰ্খা জনগোষ্ঠীৰ লোক আছে তেওঁৰ লগত আগত যদি তেওঁ ক্ষমা নিবিচাৰে, আমি কংগ্ৰেছক বৰ্জন কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈও আমি বাধ্য হ'ম।